নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকলে এড্ৰি দিছে বা যিসকল চাকৰি প্ৰত্যাশী তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। 15 আগষ্টৰ আগত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো ৰেজিষ্ট্ৰেশ্যন কৰি লওক, নহ'লে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো বিকল হৈ যাব, অৰ্থাৎ সেইটো কোনো ধৰণৰ কাম নাইকিয়া হৈ যাব। আৰু তাৰ বাবে আপোনালোকে যদি এড্ৰি এপ্লাই কৰিছে, এডমিট কাৰ্ড আপোনালোকৰ কেঞ্চেল হৈ যাব পাৰে বা আপোনালোকৰ পৰীক্ষাত বহিবলৈ অনুমতি নাপাব পাৰে। সেইবাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অংশগ্ৰহণ কৰক, সোনকালে কৰক, 15 আগষ্টৰ আগতে কৰক। কিয়নো 15 আগষ্টৰ সময়লৈকে যদি আপোনালোকে থাকে, এই ৰেজিষ্ট্ৰেশ্যনৰ যিটো ৱেবছাইট সেই ৱেবছাইটটোত হেং হ'ব বা এইটোত ট্ৰেফিক বেছি হৈ যাব, লাগিলে আপোনালোকৰ ফৰ্ম ছাবমিট নহ'ব পাৰে। সেইখিনি সমস্যাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো দুটা প্ৰক্ৰিয়া দ্বাৰা কৰিব পাৰিব। প্ৰথমটো হৈছে এপ্লাই উইথ আধাৰ, 2 নম্বৰটো হৈছে এপ্লাই উইদাউট আধাৰ। যিসকলে NRC ৰিলেটেড প্ৰব্লেম আছে তেওঁলোকে উইদাউট আধাৰ হিচাপে ইয়াত এপ্লাই কৰিব লাগিব। কি প্ৰচেছ কৰিব লাগিব সেই বিষয়ে মই কৈ গৈছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো এইকাৰণে অনা হৈছে, যিসকলে প্ৰফাইলটো নিজৰ আপডেট কৰা নাই তেওঁলোকে কোৱালিফিকেশ্যনখিনি আপডেট কৰিবলৈ কৈছে, যিটো বাধ্যতামূলক। আৰু আপোনালোকে কোৱালিফিকেশ্যন কিবা এড কৰিবলগীয়া আছে যদি এড কৰিব পাৰিব। এমপ্লয়মেণ্ট ষ্টেটাছ, কিছুমানে চাকৰি পাই গ'ল, সেইসকলৰ চাকৰি যিটো ষ্টেটাছ আছে সেইটো আপোনালোকে চেঞ্জ কৰিব লাগিব। আৰু বহুতো যুৱতী বিয়া হৈ গৈছে তেওঁলোকৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ কৰিব লাগিব। সেই ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰৰ কাৰণে এই যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো কৰাটো বাধ্যতামূলক। এতিয়া হৈছে আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কি লাগিব। প্ৰথমতে আপোনালোকৰ যিটো ভেলিড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইটো লাগিব। পাৰ্মানেণ্ট এড্ৰেছটো আধাৰ কাৰ্ডৰ লগত মিলি থাকিব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। যদি মিলি থকা নাই আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব। তাৰপাছত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে ন' অবজেকশ্যন চাৰ্টিফিকেটখন অফিচৰ পৰা আনিব লাগিব। অফিচৰ পৰা আনি সেইখন আপলোড কৰিব লাগিব, নহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। নন আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কি লাগিব, তেওঁলোকৰ কাৰণে একেধৰণে ভেলিড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। তেওঁলোকে যিখন জিলাত বাস কৰে সেই জিলাখনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তেওঁলোক গৈ নাম পঞ্জীয়ন কৰাব লাগিব। তাৰ কাৰণে তেওঁলোক ফিজিকেলি যাব লাগিব তালৈ। তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব লাগিব তাত গৈ ফিজিকেলি। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত এটা টাইম দিব, সেই টাইমটোত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো সংগ্ৰহ কৰিব লাগিব। চাকৰি কৰি থকাসকলে ন' অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব। প্ৰথম কথা হৈছে ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে প্ৰথমতে ডেট দিব। আপুনি যোৱাৰ পাছত এপ্লাই কৰাৰ পাছত সেই ফিজিকেল ভেৰিফিকেশ্যনৰ ডেটটোৰ দিনা আপোনালোক যাব লাগিব, ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰা কেইদিনমানৰ ভিতৰত আপোনালোকৰ ইমেইললৈ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো মেইল কৰি দিয়া হ'ব। এইটো আধাৰ বেছ যিটো এমপ্লয়মেণ্ট আছিলে, এমপ্লয়মেণ্ট কাৰ্ড সেইটো আপোনালোকক ইমেইল যোগেদি দিয়া হ'ব বা আপোনালোকে ডাউনলোড কৰিব পাৰিব ৱেবছাইটৰ পৰা। ডকুমেণ্ট কি লাগিব, আধাৰ বেছৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লাগিব। এজ প্ৰুফ হিচাপে বাৰ্থ চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰিব, স্কুল চাৰ্টিফিকেট দিব পাৰিব। এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ দিব পাৰিব, ড্ৰাইভিং লাইচেঞ্চ দিব পাৰিব, ভোটাৰ কাৰ্ড দিব পাৰিব। এডুকেশ্যন চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট সকলোবিলাক লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব যদি আছে। ফিজিকেলি হেণ্ডি যিসকল আছে তেওঁলোকৰ কাৰণে ডিজেবিলিটি চাৰ্টিফিকেট লাগিব। এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট যদি আছে, এডিশ্যনেল কোৱালিফিকেশ্যন তাৰ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে সেয়া দিব লাগিব। NCL যদি আছে NCL দিব লাগিব। আধাৰ কাৰ্ড দিব লাগিব। আধাৰ কাৰ্ডত নন মেণ্ডেটৰী, নিদিলেও হয়। নন আধাৰ বেছৰ কাৰণে একেখিনি ডকুমেণ্টেই লাগিব। ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, এড্ৰেছ প্ৰুফ লাগিব, ৰেচিডেঞ্চ চাৰ্টিফিকেট যিখন প্ৰুফ মানে স্থায়ী বাসিন্দা তাৰ কাৰণে ড্ৰাইভিং লাইচেঞ্চ দিব পাৰে, চিটা বহী বা জমাবন্দী দিব পাৰে পেৰেণ্টছৰ, পাছপৰ্টৰ কপি আপোনালোকে দিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট সকলোবিলাক দিব লাগিব। কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব যদি আছে। আৰু তেওঁলোকৰ কাৰণে ষ্টিপুলেটেড টাইম 3 দিন দিছে, অৰ্থাৎ 3 দিনৰ ভিতৰত তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো পাই যাব। গতিকে এইখিনি আছিলে। নটিছত কি কৈছে এয়া আপোনালোকে অতি সোনকালে গৈ কৰাই লওক। তাৰ বাবে আপোনালোকে যিটো লিংক আছে আধাৰ বা নন আধাৰত ক্লিক কৰি দিব। তাত আপোনালোকে চিটিজেন হিচাপে আপোনালোকে লগ ইন কৰি ল'ব। নিজেই কৰিব পাৰিব এইটো কাম। আপোনালোকে ঘৰতে বহি ডকুমেণ্টছখিনি PDF বনাই ল'ব, PDF ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব। কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজলৈ গুচি যাব।
তাত আপোনালোকে নিজৰ ID পাছৱৰ্ড দি পেলাই সাইন ইন কৰি ল'ব লাগিব। যদি আপোনালোকে নিউ ইউজাৰ নিউ সাইন আপ ফৰ ভেৰিফিকেশ্যন বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰি আপোনালোকে ডিটেইলছখিনি দিব লাগিব, ফোন নাম্বাৰ দিব লাগিব, আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব। এইখিনি দি আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰি ল'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ নাম্বাৰটো পাব লাগিব। নাম্বাৰটো ভৰাই দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো আগতে যেনেদৰে ভৰাইছিলে গোটেই ডিটেইলছটো আহি যাব। এইখিনি আছিল ভিডিঅ' সম্পৰ্কে কথা। গতিকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এই সাইন ইন অপশ্যনটো আপোনালোকে আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ যিকোনো এটা দি পেলাই আপোনালোকে কৰিব পাৰে। তাৰ বাবে আপোনালোকে ফৰগট পাছৱৰ্ড যদি কেনেবাকৈ পাছৱৰ্ড পাইছে তাৰ কাৰণে আপোনালোকে লগইন আইডিটো আধাৰ নাম্বাৰ চিলেক্ট কৰিব। ইয়াত আধাৰ নাম্বাৰটো ভৰাই দিব। ভৰাই আপোনালোকৰ ডেট অফ বাৰ্থ, মাহ, ইয়াৰ এইকেইটা আপোনালোকে ভৰাই দিব। ভৰাই আপোনালোকে যিটো কেপচা কুৱেশ্যন আছে সেইটো ভৰাই আনচাৰ দিব। আনচাৰ দি ছাবমিট কৰাৰ লগে লগে আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ বা ইমেইল আইডি দিলে পাছৱৰ্ডটো গুচি যাব। সেই পাছৱৰ্ডটো আপোনালোকে লৈ ল'ব পাৰিব। পাছৱৰ্ডটো পাহৰি গ'লে এইটোৱে অপশ্যন আছে। গতিকে এইখিনিয়ে কথা আছিলে। হয়তো ভিডিঅ'টো ভাল পালে। আপোনালোকে যদি আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই কৰি লওক। যিসকলৰ আধাৰ নাই, NRC ৰিলেটেড প্ৰব্লেমৰ কাৰণে আধাৰ ওলাব পৰা নাই, তেওঁলোকেও অতি সোনকালে গৈ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কৰি লওক। এমপ্লয়মেণ্ট এক্সচেঞ্জলৈ গৈ লাহে লাহে ভিৰ বাঢ়ি যাব, কিয়নো সকলোৱে এড্ৰি এপ্লাই কৰিছে, বহুতো এড্ৰি এপ্লাই কৰিছে। গতিকে এইখিনিৰ পৰা হাত সাৰিবলৈ এই সোনকালে গৈ আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কৰি লওক। ধন্যবাদ।